নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ আৰু আজি অসমীয়া 1946 শকাব্দৰ আহিন মাহৰ 11 তাৰিখ। আজি শনিবাৰ, কৃষ্ণপক্ষ, একাদশী তিথি আৰু অশ্লেষা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 5:14:35 আৰু আজি সূৰ্যাস্ত হ'ব 5:13:42। আজি দিনটো ৰাহুকাল আছে পুৱা 7:14 পৰা পুৱা 9:44 আৰু দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:05 পৰা 7:05। আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বৃষবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। শুভ কৰ্মৰ বাবে আজি ভাল দিন নহয়, কিন্তু পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি উৰহি আৰু ৰাতিলৈ পুৰৈ শাক নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজি দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। অকস্মাত যাতে স্বাস্থ্যত কোনো প্ৰকাৰে আঘাত নাপায় তাৰ প্ৰতি আজি আপুনি সাৱধানতা ল'ব লাগিব। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমো বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো দিশত দক্ষতাৰ আজি স্বীকৃতি লাভ কৰি আনন্দিত হ'ব পাৰিব। নিবনুৱাই আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব, কিন্তু ইয়াৰ বাবে আপুনি দিনৰ শেষলৈকে ৰ'ব লগা হ'ব পাৰে। প্ৰেমৰ পৰিৱেশ আপোনাৰ পক্ষত থাকিব যদিও আজি আপুনি কোনো কাৰণত আপুনি আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহত কোনো অৰ্থ সমস্যা আপোনাৰ অনুভৱ হ'ব পাৰে, হ'লেও কোনো সম্পদ ক্ৰয়ৰ আঁচনি আজি আপুনি তৈয়াৰ কৰিব পাৰে। ব্যৱসায়ত কোনো উৎসৰ পৰা আজি আপুনি প্ৰাপ্য ধনৰ আদায় পাব আৰু ইয়াৰ ফলত আপুনি আজি অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ বেমেজালি আৰু ব্যক্তিগত সমস্যাই কৰ্মৰ পৰিৱেশত আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাই কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব আৰু এনে ব্যক্তিৰ পৰামৰ্শত বা সহযোগিতাত আপুনি আজি কোনো দিশত উপকৃত হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কৰা চমু ভ্ৰমণ আনন্দৰ হ'ব। আজি আপুনি তীৰ্থস্থান আদি দৰ্শন কৰিও সুখী হ'ব পাৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে আজি প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব আৰু এনে ক্ষেত্ৰত আজি আপোনাৰ সুখ্যাতিও বাঢ়িব। গৃহ পৰিৱেশত মত পাৰ্থক্যৰ ফলত পৰিৱেশৰ আনন্দ যাতে নকমে তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ীয়ে বন্ধুৰ সহযোগৰ ফলত নতুন কোনো আৰ্থিক সংযোগ আজি লাভ কৰিব। আপোনাৰ আজি নীলা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই যিকোনো পৰিৱেশতে মান সন্মানৰ প্ৰশ্ন উদ্ভৱ হ'ব পৰা ক্ষেত্ৰত যাতে প্ৰৱেশ নহয় তাৰ প্ৰতি যত্ন লওক। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰি
কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত যাতে ব্যৰ্থ হ'ব নালাগে তাৰ প্ৰতি আজি সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। ইয়াত কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত খৰচ নাবাঢ়িবলৈ আজি আপুনি কিছু সাৱধানতা ল'ব লাগিব। ব্যৱসায়ত অলপ পৰিশ্ৰমতে অধিক উপাৰ্জনত আপুনি আজি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। তাৰোপৰি আপুনি আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক যত্নপৰ হ'ব লাগিব। নিবনুৱাই অসতৰ্কতাৰ ফলত যাতে কোনো ক্ষেত্ৰত আৰ্থিক সংকটত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো কাৰণত আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে আজি আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি আজি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। পুত্ৰ কন্যাৰ উন্নতিও আপোনাক উৎসাহিত কৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব যদিও আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ বিভিন্ন প্ৰকাৰৰ বেমেজালি আৰু ব্যক্তিগত সমস্যাৰ ফলত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱা আৰ্থিক ক্ষেত্ৰত বন্ধুৰ বিশ্বাসহীনতাত যাতে বন্ধুৰ লগত বিতৰ্ক আদিত লিপ্ত নহয় তাৰ প্ৰতি যত্ন লোৱা আৱশ্যক। বন্ধুৰ পৰামৰ্শ গ্ৰহণত শিক্ষাৰ কোনো দিশত যাতে আপোনাৰ বিফলতা নাহে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগৰ আৱশ্যক হ'ব। আপোনাৰ মতামতসমূহত আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকে আৰু ইয়েই আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। গৃহ পৰিৱেশত সম্পত্তিৰ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব, কিন্তু মনত সন্তুষ্টিও থাকিব। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও আজি আপোনাৰ সন্তুষ্টি কমিব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা সামান্য অনুভৱ হ'লেও কৰ্মত আপোনাৰ সফলতা অব্যাহত ৰাখিব পাৰিব। নিবনুৱাই অৰ্থ সংক্ৰান্ত কাৰণত আজি ঘনিষ্ঠ বন্ধুৰ সহযোগ ল'ব লগা হ'ব পাৰে। শিক্ষাৰ পৰিৱেশ অতি উন্নত, সকলো দিশতে আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব। আজি কোনো কাৰণত প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'ব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়াব। ব্যৱসায় পৰিৱেশ অতি উন্নত, উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। অকস্মাৎ কোনো অপ্ৰত্যাশিত সংবাদত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই আজি মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা ল'ব লাগিব। আপোনাৰ শাৰীৰিক দুৰ্বলতা শিক্ষাৰ পৰিৱেশৰ নিম্নগামিতাৰ কাৰণ নহ'বলৈ আজি আপোনাক যত্নৰ প্ৰয়োজন হ'ব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লগা হ'লেও শেষলৈ আপুনি প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব।
গৃহ পৰিৱেশত কোনো আপোনজনৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব পাৰে। ব্যৱসায় পৰিৱেশ উন্নত, আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু উপাৰ্জনত সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব, আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো সহকৰ্মী আচৰণত আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। পৰিৱেশত আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰমো বাঢ়িব। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ লগত মত পাৰ্থক্যৰ ফলত যাতে তৰ্ক বিতৰ্ক আদি নহয়, তাৰ বাবে সাৱধানতা লওক, কিয়নো এনে বিতৰ্কৰ ফলত আপোনাৰ সৎ বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব যদিও বন্ধুৰ সংগত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'ব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। সংযোগত সুখী হ'ব পাৰিব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাক চিন্তাত ৰাখিব পাৰে। পৰিৱেশত আপোনাৰ খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায় পৰিৱেশ আজি আন দিনৰ তুলনাত সামান্য নিম্নমানৰ। উপাৰ্জন থাকিব যদিও সন্তুষ্টি সামান্য কমিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। বিভিন্ন ব্যক্তিগত কাৰণত কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'লেও কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। নিবনুৱাই আজি কোনো বন্ধুক প্ৰতিশ্ৰুতি দি নিজে অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে বুদ্ধিহীনতাৰ ফলত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে বিফলতা নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি সামান্য হ'লেও কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত বিভিন্ন সময়ত আজি আপোনাক অৰ্থ সমস্যাই আমনি কৰিব পাৰে। আত্মীয়ৰ পুণ্য কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও উপাৰ্জনত সন্তুষ্টি থাকিব। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লগা হ'ব পাৰে। নিবনুৱাৰ আজি ভ্ৰমণ কষ্টকৰ হ'ব। শিক্ষাৰ্থীয়ে কোনো দিশত পোৱা সফলতাৰ বাবে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। আপোনাৰ সুনাম বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও সংযোগত আজি আপুনি সুখী হ'ব পাৰিব। পৰিৱেশ স্বাভাৱিক থাকিব। দূৰণিৰ আত্মীয়ৰ পৰা পোৱা শুভ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায় আন দিনৰ তুলনাত আজি যথেষ্ট উন্নত। উপাৰ্জনত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি আজি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব। আপোনাৰ পুৰণা আশা পূৰণ হ'ব। নিবনুৱাই স্বাস্থ্যৰ প্ৰতি আজি নিজৰ যত্ন বঢ়াব লাগিব, যাতে স্বাস্থ্যজনিত কাৰণত আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয়। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ লগতে আজি আপুনি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতো সুনাম অৰ্জন কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ কোনো সৌভাগ্যৰ সংবাদে আজি আপোনাকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বৃদ্ধি কৰিব। কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আজি সন্মানিত হ'ব। ব্যৱসায়ত উপাৰ্জন থাকিলেও অধিক খৰচৰ বাবে আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। আজি আপোনাৰ বগা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব, আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদ
লাভ কৰিব আৰু ইয়াত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি নিবনুৱাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত আশা কৰা ধৰণে সফলতা লাভ কৰিবলৈ আজি নিজৰ প্ৰচেষ্টা যথেষ্ট বঢ়াব লাগিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি আজি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক আজি চিন্তাত ৰাখিব। এনে কাৰণত আজি আপোনাৰ খৰচো কিছু বাঢ়িব। ব্যৱসায়ত কম উপাৰ্জনৰ ফলত আজি আপোনাৰ অৰ্থ সমস্যা বাঢ়িব পাৰে। আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। আপোনাৰ আজি কজলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।